নমস্কাৰ। এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ হয়। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ লগতে খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীয়েও পাব এই বিশেষ সুবিধা। 80% চৰকাৰী অনুদানত লাভ কৰিব আপুনি ই ৰিক্সা। হয়, আপুনি কিন্তু 80% অনুদানত আপুনি লাভ কৰিব ই ৰিক্সা। ইয়াৰ লগতে চৰকাৰে অনুদান দিব চিলাই মেচিন, 80% ৰেহাই কৰি চিলাই মেচিন দিব আপোনাক। ফেশ্বন ডিজাইন মেচিন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন লাভ কৰিব আপুনি। হয়, জনসাধাৰণক দিছে ৰাজ্য চৰকাৰে বাম্পাৰ অফাৰ। 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব ইয়াৰ বাবে আবেদন। আপুনি যদি ইচ্ছুক প্ৰাৰ্থী, আপুনি 17 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। আবেদন কৰিব https://amdb.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপুনি আবেদন কৰিব লাগিব। 5ম শ্ৰেণী উত্তীৰ্ণ হ'লে আপুনি লাভ কৰিব ই ৰিক্সা, চিলাই মেচিন আৰু পেপাৰ মেকিং মেচিন। আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব বুলি উল্লেখ কৰিছে। বছৰি আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব, অৰ্থাৎ 3 লাখতকৈ কম আয় হ'ব লাগিব আপোনাৰ। আত্মসহায়ক গোটলৈও থাকিব বিশেষ এই সুবিধা। হয়, আত্মসহায়ক গোটৰ মহিলাসকলেও কিন্তু এই সুবিধাৰ অন্তৰ্ভুক্ত হ'ব। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে আনিছে আন এক অভিলাষী আঁচনি। UPSC পাঠ্যক্ৰমৰ বাবে চৰকাৰে খৰচত লাভ কৰিব প্ৰশিক্ষণ। হয়, চৰকাৰী খৰচত আপুনি প্ৰশিক্ষণ লাভ কৰিব। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে এক ভাল খবৰ। 16 নম্বৰ কিস্তিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। হয়, PM কিষাণৰ 16 নম্বৰ কিস্তি কিন্তু ইতিমধ্যে দিবলৈ সাজু হৈছে চৰকাৰে। 2024ৰ ভিতৰত জমা হ'ব পাৰে 16 নম্বৰ কিস্তিৰ ধন। হয়, 16 নম্বৰ কিস্তিৰ ধন কিন্তু আপোনাৰ একাউণ্টত জমা হ'ব। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কি কি কৰিব লাগিব? হয়, আপুনি কিন্তু বিশেষ কেইটা কাম কৰিব লাগিব। ছেভ কৰি লওক এটা নম্বৰ। আপুনি যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰিব। টোল ফ্ৰী নম্বৰটো হৈছে 1800115526। এই নম্বৰত যদি আপোনাৰ কিবা অসুবিধা হৈছে আপুনি যোগাযোগ কৰিব পাৰে। PM কিষাণৰ ধন এবছৰত কৃষকে লাভ কৰিব 9,000 টকা। হয়, এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা কিন্তু বছৰি 9,000 টকা চৰকাৰে প্ৰদান কৰিব কৃষকক। ভুৱা লোকে যাতে এই ধন লাভ নকৰে তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা। ধন পাবলৈ আপুনি সম্পন্ন কৰিব লাগিব EKYCৰ কাম। হয়, আপুনি যদি EKYC কৰা নাই তেনেহ'লে আপুনি EKYC অতি সোনকালে কৰিব লাগিব। দিব লাগিব আপোনাৰ ভূমিৰ তথ্য। আপুনি ভূমিৰ তথ্য দিব লাগিব। যিসকল কৃষকে EKYCৰ কাম কৰা নাই তেওঁলোকে লাভ নকৰিব এই PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰক এইসমূহ কাম। হয়, আপোনালোকে চাই আছে গুৰুত্বপূৰ্ণ খবৰ, এক ডাঙৰ খবৰ। আপুনি অতি সোনকালে EKYCৰ কামটো কৰি দিয়ক, নহ'লে কিন্তু PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হৈ থাকিব। হয়, কৃষকৰ বাবে ভাল খবৰটো হৈছে কি PM কিষাণৰ ধন বৃদ্ধি কৰা হৈছে। এই কথা জনাইছে ৰাজ্য চৰকাৰে। আগতে 3 মাহৰ মূৰে মূৰে 2,000 টকা কৃষকৰ একাউণ্টত দিছিল। এতিয়াৰে পৰা কিন্তু 16 নম্বৰ কিস্তিৰ পৰা 3 মাহৰ মূৰে মূৰে 3,000 টকা কৃষকৰ একাউণ্টত ডাইৰেক্ট দিব চৰকাৰে। কিন্তু যিবিলাক ভুৱা কৃষক আছে সেইবিলাকক কিন্তু এই ধনৰ পৰা বঞ্চিত কৰিব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।